নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ। ইৰাণ, ইজৰাইল আৰু আমেৰিকাৰ যুদ্ধই এতিয়া লৈছে ভয়ংকৰ ৰূপ। সমগ্ৰ বিশ্বতে এতিয়া যুদ্ধৰ প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে। তৃতীয় বিশ্বযুদ্ধ এক প্ৰকাৰ আৰম্ভ হৈ গৈছে। আয়াতুল্লাহ আলী খেমেইনিক লৈ ডাঙৰ খবৰ এই মুহূৰ্তত আহিছে যে আজি ইৰাণৰ সুপ্ৰিম লিডাৰৰ মৃত্যুৰ তথ্য নিশ্চিত কৰিলে ইৰাণে নিজেই মানি ললে সুপ্ৰিম লিডাৰৰ মৃত্যুৰ খবৰটো। খেমেনিৰ মৃত্যুৰ লগে লগে ইৰাণত আজিৰে পৰা 40 দিনীয়া শোক ঘোষণা কৰা হৈছে। খেমেনিৰ লগতে জোৱায়েক আৰু নাতিনৰ মৃত্যু। ইৰাণৰ ৰাজধানী তেহৰানত হোৱা এয়াৰ ষ্ট্ৰাইকত এই ঘটনা। ইজৰাইল, আমেৰিকাৰ এয়াৰ ষ্ট্ৰাইকত মৃত্যু হৈছে ইৰাণৰ সুপ্ৰিম লিডাৰৰ। প্ৰথমবাৰৰ বাবে খেমেনিৰ মৃত্যুৰ দাবী কৰিছিল ইজৰাইলৰ ৰাষ্ট্ৰপতিয়ে। 86 বছৰ বয়সত মৃত্যু আয়াতুল্লাহ আলী খেমেনিৰ। 1989 চনৰ পৰা ইৰাণৰ প্ৰতাপী নেতা আছিল এই খেমেনি আৰু বিশ্বযুদ্ধ যেন এক প্ৰকাৰ আৰম্ভ হৈ গৈছে মধ্যপ্ৰাচ্যত। খেমেনি হত্যাৰ প্ৰতিশোধ ল'বলৈ ইৰাণে ইটোৰ পিছত সিটো ভয়ংকৰ আক্ৰমণ কৰিছে ইজৰাইলৰ ওপৰত। খেমেনি হত্যাৰ ভয়ংকৰ প্ৰতিশোধ লোৱা হ'ব বুলি হুংকাৰ। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুক হত্যাৰ ভাবুকি ইৰাণৰ। আয়াতুল্লাহ আলী খেমেনিক কৰা বৰ্বৰ হত্যাৰ প্ৰত্যুত্তৰ দিয়া হ'ব। ইতিহাসৰ সৰ্ববৃহৎ আক্ৰমণৰ বাবে সাজু বুলি ঘোষণা ইৰাণ। নেতানিয়াহুক হত্যাৰ শপত লোৱা বুলি দাবী কৰিছে এতিয়া ইৰাণ ৰাষ্ট্ৰই। আমেৰিকা ইজৰাইলৰ যৌথ আক্ৰমণৰ প্ৰতিশোধ লোৱা হ'ব বুলি হুংকাৰ প্ৰদান কৰা হৈছে। ইজৰাইলৰ আমেৰিকাক প্ৰত্যক্ষ ভাবুকি ইৰাণৰ। খেমেনিৰ মৃত্যুৰ লগে লগে মধ্যপ্ৰাচ্যত এতিয়া যুদ্ধ আৰম্ভ হৈছে। ইজৰাইল আক্ৰমণৰ বাবে IRGCৰ নতুন কামাণ্ডো চিফ নিযুক্তি। খেমেনিৰ মৃত্যুৰ পিছতেই নতুন সৰ্বোচ্চ নেতা নিয়োগৰ চিন্তা চৰ্চা। ইৰাণত খেমেনিক শ্বহীদ ঘোষণা কৰা হৈছে আৰু 40 দিনীয়া শোক দিব। ধ্বংসস্তূপত পৰিণত হৈছে ইৰাণ ৰাষ্ট্ৰ। 200 জনলৈ বাঢ়িছে মৃতকৰ সংখ্যা বৃদ্ধি পাই আছে। খেমেনি হত্যাৰ পিছতেই আক্ৰমণাত্মক ৰূপত ইৰাণ ইজৰাইলৰ যুদ্ধ। পুনৰ ইৰাণৰ ওপৰত ভয়ংকৰ আক্ৰমণ ইজৰাইলীৰ। ধাৰাবাহিক মিছাইল আক্ৰমণত নিহত 200ৰো অধিক ইৰাণীয়ানৰ। এখন বিদ্যালয়ত পৰা মিছাইলৰ বাবে 85 গৰাকী শিক্ষাৰ্থীৰ মৃত্যু। আনফালে আমেৰিকা ঘাটিত ভয়ংকৰ আক্ৰমণ ইৰাণৰ। ইৰবিল স্থিত আমেৰিকাৰ সেনাৰ ঘাটিক লক্ষ্য কৰি ইৰাণে কৰিছে আক্ৰমণ। ডুবাইৰ ব্ৰুজ খলিফাকে ধৰি ওখ অট্টালিকাৰ টাৰ্গেট ইৰাণৰ। মধ্যপ্ৰাচ্যত যুদ্ধই লৈছে এতিয়া ভয়ংকৰ ৰূপ। ইতিহাসৰ সৰ্ববৃহৎ আক্ৰমণৰ বাবে সাজু এতিয়া ইৰাণী সেনা। খেমেনি হত্যাৰ ভয়াৱহ প্ৰতিশোধ হ'ব ইজৰাইল আমেৰিকাৰ ওপৰত। নিয়োগ কৰা হৈছে ইৰাণী সেনা IRGCৰ চিফ। খেমেনিৰ মৃত্যুৰ পিছতেই নতুন সৰ্বোচ্চ নেতাৰ নাম ঘোষণা কৰা হৈছে আৰু তাৰ পিছতে এতিয়া যুদ্ধৰ প্ৰস্তুতি। শ মিছাইলেৰে ইজৰাইলত আক্ৰমণ কৰিছে ইৰাণে। ইজৰাইলৰ 28 গৰাকীকৈ নাগৰিকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। ইজৰাইলক তছনছ কৰি একেলগে পেলালে শ মিছাইল ইৰাণে। ইৰাণৰ ড্ৰোন আক্ৰমণত তেল আভিভত 28 জনৰ মৃত্যু হৈছে। ইজৰাইলৰ গুৰুত্বপূৰ্ণ চহৰত 24 ঘণ্টাই বাজিছে যুদ্ধৰ চাইৰেন। ঘণ্টা ধৰি বাংকাৰত আবদ্ধ হাজাৰ ইজৰাইলী নাগৰিক। ইৰাণৰ সেনাই আৰম্ভ কৰিছে খেমেনিৰ প্ৰতিশোধ। ইজৰাইলৰ ৰাজধানী তেল আভিভত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি জানিব পৰা গৈছে। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুক হত্যা কৰিবই। আয়াতুল্লাহ আলী খেমেনিক কৰা বৰ্বৰ হত্যাৰ ভয়ংকৰ প্ৰতিশোধ এতিয়া লৈ আছে ইৰাণে। ইতিহাসৰ সৰ্ববৃহৎ প্ৰতিশোধ লোৱা হ'ব বুলি ঘোষণা কৰিছে ইৰাণৰ ফালৰ পৰা। আৰু আনপিনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইৰাণক সকিয়নি প্ৰদান কৰিছে। ইৰাণে যদি আমেৰিকাক আক্ৰমণ কৰিব বুলি ভাবিছে তেন্তে ইৰাণৰ ওপৰত ভাবিব নোৱাৰা প্ৰকাৰৰ আক্ৰমণ কৰা হ'ব। সমগ্ৰ পৃথিৱীৰ মানচিত্ৰৰ পৰা ইৰাণক নাইকিয়া কৰি দিয়া হ'ব বুলি সকিয়নি প্ৰদান কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। আৰু আনপিনে ডনাল্ড ট্ৰাম্পে এই সকিয়নি প্ৰদান কৰাৰ পিছতে এতিয়া মধ্যপ্ৰাচ্যৰ যুদ্ধত সোমাই পৰিছে চীন আৰু ৰাছিয়াই কৈছে অতি শীঘ্ৰেই এই যুদ্ধ বন্ধ হ'ব লাগে, অন্যথা ইয়াৰ পৰিণাম কিন্তু ভয়াৱহ হ'ব। ইৰাণে ইতিমধ্যেই যি তেল আছে সেই তেল ৰপ্তানি বন্ধ কৰি দিছে, যাৰ বাবে সমগ্ৰ বিশ্বতে এতিয়া তেলৰ অভাৱ হ'ব পাৰে। ভাৰততো বৃদ্ধি পাব পাৰে তেলৰ মূল্য, কিয়নো এক প্ৰকাৰ বাণিজ্যিক যুদ্ধও ঘোষণা কৰিছে ইৰাণে। সম্পূৰ্ণৰূপে তেল বিতৰণ বন্ধ, তেল ৰূপায়ণ নকৰে ইৰাণে, যাৰ বাবে এতিয়া তেলৰ বাবে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে সমগ্ৰ পৃথিৱীতেই। তেল বোমা এতিয়া নিক্ষেপ কৰিছে ইৰাণে।
ইজৰাইলত আকৌ বাজিছে চাইৰেন, ইৰাণৰ প্ৰত্যুত্তৰ। মুঠতে ইজৰাইলত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি। যিকোনো মুহূৰ্তত বেঞ্জামিন নেতানিয়াহুক হত্যা কৰা হ'ব পাৰে বুলি সকিয়নি প্ৰদান কৰিছে ইৰাণী সেনাই। মুঠতে ইৰাণৰ সুপ্ৰিম লিডাৰক আজি হত্যা কৰাৰ পিছতেই ইৰাণৰ ফালৰ পৰা এতিয়া অহৰহ চেষ্টা কৰা হৈছে বেঞ্জামিন নেতানিয়াহুক হত্যা কৰিবলৈ। চাইৰেনৰ শব্দত মুঠতে কঁপি উঠিছে ইজৰাইলৰ প্ৰতিখন চহৰ। ট্ৰাম্পৰ ধমকৰ লগে লগে কঁপি উঠিছে তেহৰান। তেহৰানত উঠিছে চাইৰেনৰ শব্দ। 10টাৰো অধিক বিস্ফোৰণত তছনছ ইৰাণৰ তেহৰান। আৰু ইৰাণেও কৰিছে তেল আভিভত আক্ৰমণ। তেহৰানত আক্ৰমণৰ পিছতেই বন্ধ হৈ পৰিছে ইণ্টাৰনেট সেৱা। ইৰাণত বৰ্তমান ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে। আমেৰিকান বিমান উৰণক লৈ ইৰাণত নিষেধাজ্ঞা জাৰি কৰা হৈছে। আমেৰিকাক প্ৰত্যুত্তৰৰ বাবে শক্তিশালী মিছাইল লৈ আকাশমাৰ্গলৈ ইৰাণী সেনাৰ প্ৰস্তুতি। যিকোনো মুহূৰ্তত পাৰমাণৱিক বোমা নিক্ষেপৰো আশংকা কৰা হৈছে। মুঠতে এতিয়া সকলোৰে মনত এটাই প্ৰশ্ন, এই যুদ্ধই হ'ব নেকি পৃথিৱীৰ অন্তিমখন যুদ্ধ? কিয়নো ইতিমধ্যে প্ৰায় কেইখন দেশেই এই যুদ্ধত অংশগ্ৰহণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। চীন, ৰাছিয়া ইতিমধ্যেই মধ্যপ্ৰাচ্যৰ এই যুদ্ধত এণ্ট্ৰি মাৰিছে, যাৰ বাবে এতিয়া আৰু আশংকা বৃদ্ধি পাইছে যে যিকোনো মুহূৰ্তত এই যুদ্ধই ভয়ংকৰ ৰূপ ধাৰণ কৰিব পাৰে। ইৰাণৰ আক্ৰমণত কঁপি উঠিছে ডুবাই, অট্টালিকা বুৰ্জ খলিফাৰ সমীপত বিস্ফোৰণ। আৰু ইৰাণৰ সুপ্ৰিম লিডাৰ খেমেনিক হত্যা কৰাৰ পিছতেই ভাৰততো দেখিবলৈ পোৱা গৈছে প্ৰতিবাদ। বৃহৎ ৰেলী উলিয়াইছে জম্মু কাশ্মীৰ আৰু লক্ষ্ণৌত। পাকিস্তানতো প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। আৰু ডুবাইত হাহাকাৰ পৰিস্থিতি। ডুবাইৰ বুৰ্জ খলিফা আক্ৰমণ কৰাৰ আশংকা। ইৰাণিয়ান চাহিত 136 ড্ৰোন নিক্ষেপ। বিস্ফোৰণৰ পাছতেই খালী কৰা হৈছে শ শ লোকৰে ভৰি থকা অট্টালিকা। মাত্ৰ কিছু মুহূৰ্তৰ পূৰ্বে ভয়ংকৰ বিস্ফোৰণত কঁপি উঠিল ডুবাই। হাজাৰ হাজাৰ লোকৰ মাজত হঠাৎ নামি আহিল আতংকময় পৰিৱেশ। ৰাজপথত হোৱা দোৱা, আতংকিত লোকৰ মাজত দৌৰা দৌৰি দেখিবলৈ পোৱা গৈছে। 8খনতকৈ অধিক দেশলৈ ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিছে ইৰাণে। ডুবাই, আবুধাবিত শুনিবলৈ পোৱা গৈছে একাধিক বিস্ফোৰণৰ শব্দ। বুৰ্জ খলিফাৰ অট্টালিকাৰ চাৰিওদিশে আগুৰি ধৰিছে এতিয়া জুয়ে। ডুবাই চহৰত ধাৰাবাহিক আক্ৰমণ অব্যাহত আছে, কিয়নো এই ডুবাইতে আছে আমেৰিকা সেনাৰ ঘাটি। আৰু আমেৰিকান সেনাৰ ঘাটি ধ্বংস কৰাৰ বাবে এতিয়া বদ্ধপৰিকৰ ইৰাণ ৰাষ্ট্ৰ, যাৰ বাবে ইটোৰ পিছত সিটো মিছাইলেৰে আক্ৰমণ কৰা হৈছে আমেৰিকান সেনাৰ ঘাটিৰ ওপৰত। আমেৰিকান সেনাৰ ওপৰত এই আক্ৰমণ। আমেৰিকাই ইজৰাইলৰ বিৰুদ্ধে প্ৰতিবাদ। আয়াতুল্লাহ আলী খেমেনিৰ মৃত্যুৰ পিছতেই ভাৰতত তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। জম্মু কাশ্মীৰৰ ৰাজপথত হাজাৰ হাজাৰ জনতাৰ প্ৰতিবাদী কাৰ্যসূচী। আমেৰিকা ইজৰাইলৰ বিৰুদ্ধে সাব্যস্ত কৰিছে এই প্ৰতিবাদ। ৰাজপথত খেমেনিৰ ফটো সম্বলিত গাড়ীৰে শোভাযাত্ৰা। মুছলমানৰ প্ৰতিবাদত কঁপি উঠিল জম্মু কাশ্মীৰৰ বহু ঠাই। আয়াতুল্লাহ আলী খেমেনিৰ আজি মৃত্যু হয় আৰু তাৰ পিছতেই ভাৰতৰ বিভিন্ন চহৰত সুন্নী মুছলমানসকলৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। জম্মু কাশ্মীৰ, লক্ষ্ণৌত হাজাৰ হাজাৰ মুছলমান লোকে প্ৰতিবাদী সমদল উলিয়াইছে আজিৰ দিনটোত। খেমেনিৰ মৃত্যুক লৈ জ্বলিছে সমগ্ৰ বিশ্ব। পাকিস্তানতো অনাকাংক্ষিত ঘটনা সংঘটিত হৈছে। পাকিস্তানত থকা আমেৰিকান দূতাবাসত পাকিস্তানী প্ৰতিবাদকাৰী আক্ৰমণ কৰিবলৈ গৈছিল। তাৰ পিছতেই আমেৰিকা সেনাৰ গুলীত 10গৰাকীকৈ পাকিস্তানী নাগৰিকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। মুঠতে মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ এতিয়া পাকিস্তানৰ কাৰাচীত হাহাকাৰ পৰিস্থিতি। পাকিস্তানত আমেৰিকাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ 10গৰাকী লোকৰ মৃত্যু। মুঠতে সমগ্ৰ বিশ্বৰ বিভিন্ন দেশত এতিয়া এই যুদ্ধৰ প্ৰভাৱ পৰিছে। যিকোনো মুহূৰ্তত ভয়ংকৰ আক্ৰমণ কৰিব ইছলামিক কাণ্ট্ৰিসমূহে। নিশালৈ ইৰাণে আমেৰিকাক আক্ৰমণ কৰাৰ সম্ভাৱনা। পবিত্ৰ ৰমজান মাহতেই খেমেনিৰ মৃত্যুক লৈ জ্বলিছে সমগ্ৰ বিশ্ব। বিশ্বৰ ঠায়ে ঠায়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে মুছলমান লোকসকলে। পাকিস্তানত আমেৰিকাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ 10গৰাকীকৈ পাকিস্তানী নাগৰিকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। ইৰাণ, ইজৰাইল আৰু আমেৰিকাৰ যুদ্ধই এতিয়া ক্ৰমান্বয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিবলৈ আৰম্ভ কৰিছে। দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ। যুদ্ধক কেন্দ্ৰ কৰি আমেৰিকাৰ জনতাৰ মাজত বিভাজন। আমেৰিকাৰ গণতান্ত্ৰিক প্ৰগতিশীল কোনো নাগৰিকে এইখন যুদ্ধ বিচৰা নাই। অনাকাংক্ষিত এখন যুদ্ধৰ পিনে ডোনাল্ড ট্ৰাম্পে আমেৰিকাক টানি নিছে। কমলা হেৰিছৰ এই মন্তব্য। ডোনাল্ড ট্ৰাম্পৰ বাবে এই যুদ্ধ সংঘটিত হৈছে। আমেৰিকাৰ সৰ্বসাধাৰণ নাগৰিকে এই যুদ্ধ বিচৰা নাই। ডোনাল্ড ট্ৰাম্পে জোৰ জবৰদস্তি আমেৰিকাক এই যুদ্ধলৈ টানি নিছে বুলি মন্তব্য কমলা হেৰিছৰ। পৰৱৰ্তী খবৰ।
বিজেপিৰ জন আশীৰ্বাদ যাত্ৰালৈ জনতাৰ অভূতপূৰ্ব সঁহাৰি মামাক এবাৰ কাষৰ পৰা লগ পাবলৈ ৰাজপথত ওলাই আহিল বৃদ্ধ মহিলাৰ পৰা আৰম্ভ কৰি সকলো ৰাইজ মৰিগাঁৱৰ ৰাজপথত লোকে লোকাৰণ্য পৰিৱেশৰ সৃষ্টি হয় এইদৰে হাজাৰ হাজাৰ সমৰ্থক লগত লৈ শোভাযাত্ৰা আৰম্ভ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ জন আশীৰ্বাদ যাত্ৰালৈ জনতাৰ অভূতপূৰ্ব সঁহাৰি দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰী পীযুষ হাজৰিকাৰ নেতৃত্বত আজি জাগিৰোডৰ পৰা এই শোভাযাত্ৰা আৰম্ভ হয় আজি দ্বিতীয়টো দিন আৰু জনতাৰ মাজত এতিয়া ভাৰতীয় জনতা পাৰ্টি এটা পলিটিক্যাল ব্রেকিং নিউজ কি হব বিৰোধীৰ মিত্ৰতা ৰাতি 12 বজাৰ ভিতৰত হব সিদ্ধান্ত পুনৰবাৰ বিৰোধীৰ মিত্ৰতাৰ সন্দৰ্ভত ডাঙৰ মন্তব্য কৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে 1 মাৰ্চ তাৰিখ ডেডলাইন বান্ধি দিছিল গৌৰৱক অখিল গগৈয়ে আৰু আজি যেহেতু 1 মাৰ্চ আজি 1 মাৰ্চৰ ৰাতি 12 বজাত মিয়াদ উকলিব আৰু ৰাতি 12 বজাৰ ভিতৰতে মিত্ৰতাক লৈ ডাঙৰ খবৰ দিব শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে গৌৰৱ গগৈ আৰু কংগ্ৰেছৰ সৈতে ৰাইজৰ দলৰ মিত্ৰতা হ'বনে নাই হিয়া স্পষ্ট কৰিব বিধায়ক অখিল গগৈয়ে গৌৰৱ গগৈৰ বাৰ্তালৈ অপেক্ষা কৰি আছিল অখিল গগৈ কিন্তু এতিয়ালৈকে কোনো ধৰণৰ স্পষ্টীকৰণ অহা নাই কংগ্ৰেছ দলৰ ফালৰ পৰা আৰু সেইহে ৰাতি 12 বজালৈ অপেক্ষা কৰিব অখিল গগৈয়ে আৰু ৰাতি 12 বজাৰ ভিতৰতে মিত্ৰতাক লৈ নিজৰ স্থিতি স্পষ্ট কৰিব বিধায়ক অখিল গগৈয়ে আন এটা গুৰুত্বপূৰ্ণ খবৰ ভাৰত পাকিস্তান সীমান্তত ভয়ংকৰ গুলীচালনা পুনৰ ভাৰত পাকিস্তানৰ সীমান্তত চলিল হেনাৰ গুলিয়াগুলিৰ ঘটনা সংঘটিত হৈছে জম্মু কাশ্মীৰৰ পঞ্চু জিলাৰ এলৌচিত প্ৰৱেশ পাকিস্তানী ড্ৰোন তাৰ পিছতেই ভয়ংকৰ গুলিয়াগুলিৰ ঘটনা পাকিস্তানী ড্ৰোন ভূপতিত কৰিবলৈ ভাৰতীয় সেনাৰ এই গুলীচালনা ভয়ংকৰ গুলীচালনাৰ ঘটনা দেওবাৰে পঞ্চু জিলাৰ এলৌচিত বহু সময় উৰি আছিল পাকিস্তানী ড্ৰোন সেনাৰ গুলীচালনাৰ পিছত পিঅ'কেৰ দিশে উৰি যায় ড্ৰোন কেইখন সীমান্তত এই গুলিয়াগুলিৰ ঘটনা বিগত 3 দিনত সীমান্তত পাকিস্তানৰ ড্ৰোন প্ৰৱেশৰ এয়া দ্বিতীয় ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে আৰু পুনৰবাৰ ভাৰত পাকিস্তানৰ সীমান্তত সেনাৰ মাজত গুলিয়াগুলিৰ ঘটনা সংঘটিত হয় দিবলৈছো পিএম কিষাণ সন্মান নিধি আঁচনিক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ আজিয়ে পৰীক্ষা কৰক পিএম কিষাণৰ ৱেবছাইটত নিজৰ নাম পিএম কিষাণৰ 22 নং কিস্তিক লৈ আহি গ'ল বিগ আপডেট প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিলে ডাঙৰ তথ্য যিকোনো মুহূৰ্তত কৃষকৰ একাউণ্টত সোমাব 22 নং কিস্তিৰ টকা পূৰ্বে ধন পোৱা কৃষকেও নাপাব পাৰে এইবাৰ ধন লাভৰ পৰা বঞ্চিত নহবলৈ আজিয়ে কৰি লওক আপুনি জৰুৰী কাম কৃষকৰ আধাৰ কাৰ্ডৰ সৈতে ইকেৱাইচি আপডেট বাধ্যতামূলক পিএম কিষাণ পৰ্টেলৰ জৰিয়তে কৰিব পাৰিব ইকেৱাইচি আপডেট অথবা আজিয়ে যাওক আপোনাৰ সমীপৰ চিএইচসি কেন্দ্ৰলৈ আপোনাৰ বেংক একাউণ্টতো আধাৰৰ সৈতে সংযোগ হৈ থাকিব লাগিব আপোনাৰ মাটিৰ তথ্য পৰ্টেলত সঠিকভাৱে অন্তৰ্ভুক্ত থাকিব লাগিব ফাৰ্মাৰ আইডিও বাধ্যতামূলক প্ৰতিগৰাকী কৃষকৰ বাবে সকলো কৰাৰ পিছত জানি লওক এইবাৰ আপুনি ধন পাবনে প্ৰথমে যাওক অফিচিয়েল ৱেবছাইট pmkisan.gov.in লৈ নো ইউৰ ষ্টেটাছ বিকল্পত আপুনি ক্লিক কৰক আপোনাৰ পঞ্জীয়ন নম্বৰ বা মোবাইল নম্বৰ দিও চাব পাৰিব আপোনাৰ নাম আছে নে নাই আপোনাৰ পঞ্জীয়ন নম্বৰ বা মোবাইল নম্বৰ দিও চাব পাৰিব নিজৰ নাম কৃষকৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ 155261 পিএম কিষাণ সন্মান নিধিৰ ধনক লৈ এই গুৰুত্বপূৰ্ণ ইতিমধ্যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পিএম কিষাণৰ কোটি কোটি কৃষকৰ বাবে এই ভাল খবৰ জাৰি কৰিছে অতি শীঘ্ৰে সোমাব কৃষকসকলৰ একাউণ্টত টকা